সকলোকে শুভেচ্ছা জনাই আজি এটা ভিডিঅ' প্ৰস্তুত কৰিব লৈছোঁ সাবজেক্ট ইংলিছ ক্লাছ 4 ৰিভিজন টেষ্ট 5 কুৱেশ্যন 1 complete the questions with WH words কেইটামান সেন্টেন্সত খালি ঠাই দিয়া আছে WH শব্দৰ জৰিয়তে কুৱেশ্যন কৰিব কৈছে মই অসমীয়াত আগতীয়াকৈ শব্দকেইটা কৈ গৈ আছোঁ অসমীয়াত কোন মিনিং আহিলে হু হ'ব অসমীয়াত কি শব্দৰ অৰ্থ আহিলে হোৱাট হ'ব অসমীয়াত যদি কিয় কৈছে তেনেহ'লে হোৱাই হ'ব অসমীয়া যদি কিমান কেনেকুৱা কৈছে তেনেহ'লে হাও হ'ব অসমীয়াত যদি কৈছে কত তেনেহ'লে হয়ৰ হ'ব অসমীয়াত যদি কাক বুলি কৈছে তেতিয়া হাও হ'ব এনেকৈয়ে আমি কুৱেশ্যন নং অনৰ এলৈ যাম ইয়াৰ অৰ্থৰ ওপৰত ভিত্তি কৰি কি WH শব্দ হ'ব এটা আমি ব্যৱহাৰ কৰিম এ আৰু তোমালোকে দেখা পাইছা অলৰেডি খালি ঠাইকেইটা পূৰ কৰা হৈছে কেনেকৈ পূৰ হ'ল সেইটো মই অসমীয়াত ভাঙনি কৰি বুজাই দিম এ blank came to our house yesterday আৰু এই খালি ঠাইটোত মই লিখিছোঁ হু তেনেহ'লে ইয়াৰ মিনিঙৰ ওপৰত ভিত্তি কৰি আমি হুটো ব্যৱহাৰ কৰিছোঁ হু কেম টু আৱাৰ হাউচ yesterday যোৱাকালি আমাৰ ঘৰলৈ কোনে আহিছিল বা যোৱাকালি আমাৰ ঘৰত কোনে আহিছিল এই কোনে কথাটো কোৱাৰ কাৰণে আমি ইয়াত হু ব্যৱহাৰ কৰিছোঁ কুৱেশ্যন নং বি blank is the dog doing কুকুৰটোৱে কি কৰিছে কুকুৰটোৱে কি কৰে বা কুকুৰটোৱে কি কৰি আছে এই কি শব্দৰ ওপৰত ভিত্তি কৰি আমি খালি ঠাইত হোৱাট লিখিছোঁ হোৱাট ইজ দ্য ডগ ডুইং কুকুৰটো কি কৰি আছে কুৱেশ্যন নং চি blank is the baby crying কেঁচুৱাটো কিয় কান্দিছে অৰ্থাৎ অসমীয়াত কিয় শব্দটো অহাৰ লগে লগে মই খালি ঠাইত ইয়াতে হোৱাই লিখিছোঁ অৰ্থাৎ হোৱাই শব্দৰ অৰ্থ হ'ল কিয় হোৱাই ইজ দ্য বেবি ক্ৰাইং তেতিয়াহে সম্পূৰ্ণ হ'ব যে কেঁচুৱাটো কিয় কান্দিছে তাৰপিছত কুৱেশ্যন নং ডি প্ৰথমে খালি ঠাই দিয়া আছে ডাজ হি গো টু স্কুল তেওঁ কেনেকৈ স্কুললৈ যায় এই কেনেকৈ শব্দটো অহাৰ লগে লগে আমি খালি ঠাইত হাউ লিখিছোঁ অৰ্থাৎ হাউ শব্দটোৰ অৰ্থ হ'ল কেনেকৈ হাউ ডাজ হি গো টু স্কুল তেওঁ কেনেকৈ স্কুললৈ যায় কুৱেশ্যন নং ই খালি ঠাই ইজ হিজ হাউচ তাৰ ঘৰটো ক'ত অৰ্থাৎ তাৰ ঘৰ ক'ত মানে ইয়াতে আমি এই ক'ত শব্দটো অহাৰ লগে লগে হয়ৰ ব্যৱহাৰ কৰিছোঁ হয়ৰ ইজ হিজ হাউচ তাৰ ঘৰ ক'ত কুৱেশ্যন নং এফ খালি ঠাই ডু ইউ লাভ ভেৰি মাছ অৰ্থাৎ তুমি কাক ভাল পোৱা তুমি বৰ কাক ভাল পোৱা অৰ্থাৎ কাক কোৱাৰ লগে লগে হুম শব্দটো লিখিব লাগে সেইকাৰণে আমি ইয়াতে হুম লিখিছোঁ হুম ডু ইউ লাভ ভেৰি মাছ তুমি কাক ভাল পোৱা যি হাউ অব্লিক হু লিখা হৈছে অৰ্থাৎ হাউ অব্লিক হু আৰ ইউ অৰ্থাৎ হাউ ব্যৱহাৰ কৰিলে হ'ব তুমি কেনেকুৱা আৰু হু ব্যৱহাৰ কৰিলে হ'ব তুমি কোন অৰ্থাৎ হাউ আৰ ইউ তুমি কেনেকুৱা হু আৰ ইউ তুমি কোন এইচ
খালী ঠাই ডু দেয়াৰ গ্ৰাণ্ড পেৰেণ্টছ লিভ, সিহঁতৰ ককা আইতা ক'ত থাকে, ক'ত বসবাস কৰে। অৰ্থাৎ ক'ত থাকে বা বসবাস কৰাৰ মানে থকাৰ কথাটো ক'ত থাকে কোৱাৰ লগে লগে ইয়াতে মই হয় লিখিছোঁ। অৰ্থাৎ ক'ত ইংৰাজী হ'ল হোৱেৰ ডু দেয়াৰ গ্ৰাণ্ড পেৰেণ্টছ লিভ, অৰ্থাৎ সিহঁতৰ ককা আইতা ক'ত থাকে। Question number 2. Choose the appropriate prepositions given in brackets and rewrite the sentences. যে আমাক ব্ৰেকেটৰ ভিতৰত কিছুমান প্ৰিপজিশ্যন দিয়া আছে, এই প্ৰিপজিশ্যনবিলাকৰ জৰিয়তে বাক্যটো সম্পূৰ্ণ কৰিব দিছে। মই অলৰেডি প্ৰিপজিশ্যনবিলাক লিখি দিছোঁ। ৰীনা গোজ টু স্কুল বাই বাছ, অৰ্থাৎ ৰীনাই বাছেৰে স্কুললৈ যায়। যেতিয়া কোনোবা যান বাহনেৰে যোৱা বুজায় তেতিয়া বাই ব্যৱহাৰ কৰা হয়। আই কাট দ্য মেংগো উইথ এ নাইফ, মই ছুৰীৰে আমটো কাটিছোঁ। অৰ্থাৎ কোনো বস্তুৰ জৰিয়তে কোনোবা বস্তু কটা বুজালে তাত উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। চি দ্য ডগ ইজ চিটিং আণ্ডাৰ দ্য বেড, যে কুকুৰটোৱে বিচনাৰ তলত বহি আছে। অৰ্থাৎ কোনোবা বস্তুৰ তলত বহি থকা বুজালে তাত আণ্ডাৰ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ ডি, দ্য ৱালেট ইজ ইন দ্য ড্ৰয়াৰ, অৰ্থাৎ ৱালেটটো ড্ৰয়াৰৰ ভিতৰত আছে। ভিতৰত বুজোৱা ক্ষেত্ৰত ইন প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। কুৱেশ্যন নম্বৰ ই, এ মেন ইজ ষ্টেণ্ডিং ইন ফ্ৰণ্ট অফ দ্য গেট, অৰ্থাৎ মানুহজন গেটত থিয় হৈ আছে। অৰ্থাৎ কিবা বস্তুৰ সন্মুখত থিয় হোৱা বুজালে তাত ইন ফ্ৰণ্ট অফ প্ৰিপজিশ্যন ব্যৱহাৰ কৰিব লাগে। কুৱেশ্যন নম্বৰ 3, ফিল ইন দ্য ব্লাংকছ উইথ এ অব্লিক এন অব্লিক দ্য এণ্ড ৰিৰাইট দ্য চেণ্টেঞ্চেছ। যে আমাক চেণ্টেঞ্চবিলাকত খালী ঠাই দিয়া আছে আৰু খালী ঠাই পূৰ কৰিবৰ কাৰণে অৰ্থাৎ এ এন দ্য অৰ্থাৎ আৰ্টিকেল দিয়া আছে। এই তিনিটা শব্দৰ জৰিয়তে খালী ঠাইবিলাক পূৰ কৰিব লাগে। হি গেভ মি ব্লাংক গিফ্ট অন মাই বাৰ্থডে, অৰ্থাৎ ইয়াতে মই এ লিখিছোঁ। অৰ্থাৎ তেওঁ মোক মোৰ জন্মদিনত এটা উপহাৰ দিছিল। অৰ্থাৎ ইয়াতে এ হ'ব। আই কেপ্ট দ্য গিফ্ট কেয়াৰফুলি, মই যত্ন সহকাৰে গিফ্টটো বা উপহাৰটো দিছোঁ। অৰ্থাৎ যত্ন কৰি দিয়াৰ কাৰণে ইয়াতে দা হৈছে। চি আই ছ এন আউল ইন দ্য ট্ৰী, অৰ্থাৎ খালী ঠাইৰ পিছৰ শব্দটোৰ আউল শব্দটোৰ প্ৰথম আখৰটো ভাইল হোৱাৰ কাৰণে ইয়াতে এন লিখিছোঁ। ডি দ্য আউল ৱাজ স্লিপিং, অৰ্থাৎ ইয়াতে নিৰ্দিষ্টকৈ বুজাইছে ফেঁচাটো টোপনিত গৈছে, তাৰ কাৰণে এই আউল শব্দৰ আগত দা লিখিছোঁ। ই দ্য কাউ ইজ এ ডমেষ্টিক এনিমেল, গৰু এটা পোহনীয়া বা ঘৰচীয়া জন্তু। অৰ্থাৎ নিৰ্দিষ্টকৈ বুজোৱাৰ কাৰণে ইয়াতে দা লিখা হৈছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদি তোমালোকৰ মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে শ্বেয়াৰ কৰিবা, লাইক কৰিবা, এটা ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ।